আজি তিতাবৰত আহিছোঁ। ইতিমধ্যে মই যিমান গম পাইছোঁ আটাইতকৈ ডাঙৰ মাৰ্জিনত আমি তিতাবৰ সমষ্টিৰ পৰা বিজয় লাভ কৰিছোঁ। মই জনামতে প্ৰায় 40,000 ভোটৰ ব্যৱধানৰ পৰা আমি তিতাবৰ সমষ্টিত যোৰহাট লোকসভা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছোঁ। আৰু নিশ্চয় তিতাবৰ কথাই কওক বা যোৰহাট লোকসভা সমষ্টিৰ কথাই কওক, আটাইতকৈ যদি গুৰুত্বপূৰ্ণ বিষয় বা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যি মানুহৰ মনটো প্ৰভাৱিত কৰিছে এই নিৰ্বাচনত, সেয়া হৈছে প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাইজৰ প্ৰতি তেখেতৰ মৰম আৰু শ্ৰদ্ধা, আৰু ৰাইজৰ তেখেতৰ প্ৰতি যে মৰমৰ শ্ৰদ্ধা আছে। মই ভাবোঁ আজি এই ঐতিহাসিক জিতৰ কাৰণে, বিজয়ৰ কাৰণে যদি আটাইতকৈ গুৰুত্বপূৰ্ণ যদি এটা ফেক্টৰ আছে, এয়া হৈছে অসমৰ ৰাইজৰ মাজত প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি এই হৃদয়ৰ ভিতৰত এই শ্ৰদ্ধা। এই শ্ৰদ্ধা আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। এই মৰম, এই আশীৰ্বাদ আজি তাৰিখত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাবে মই প্ৰথমে নিজৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱক মই স্মৰণ কৰিছোঁ। তেখেতে যিদৰে মোক শিকাই গ'ল যে ৰাইজৰ মাজত কেনেদৰে থাকিব লাগে, তেখেতে যিদৰে মোক শিকাই গ'ল যে কংগ্ৰেছ দলৰ আদৰ্শ কি, তেখেতে যিদৰে শিকাই গ'ল যে ৰাজনীতিত ভাল সময় বেয়া সময় আহিয়ে থাকে, কিন্তু আমি নিজৰ কামখিনি কৰি থাকিব লাগে। এই গোটেইবোৰ আদৰ্শ মোক যে শিকাই গ'ল, তাৰ বাবেহে আজি যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত উজনি অসমত আজি কংগ্ৰেছ দলে এটা চিট দখল কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ এইটো মাত্ৰ আৰম্ভণিহে, আমাৰ এইটো যাত্ৰাৰ শেষ লক্ষ্য নহয়। মই নিৰ্বাচনী প্ৰচাৰৰ সময়তো মই কৈছিলোঁ যে যোৰহাটৰ পৰাই অহা বিধানসভা নিৰ্বাচনলৈকে এটা বাৰ্তা যাব, আৰু এইটোৱে কথা আজি আকৌ মই ক'বলৈ বিচাৰিছোঁ যে আমি এই লোকসভা সমষ্টি বিজয়ৰ পিছত আমি জিৰণি নলওঁ, আমি বহি নাথাকোঁ। ইয়াৰ পৰাই আমি 2 বছৰ পিছত অহা বিধানসভা নিৰ্বাচনৰ বিজয় যাত্ৰা, ইয়াৰ পৰাই আমি এটা তৈয়াৰ কৰিবলৈ আমি আগবাঢ়ি যাম। অহা কাইলৈ মই মাজুলীলৈ গৈ আছোঁ। মই এই সময়ত আমাৰ ইণ্ডিয়া এলায়েন্স, বিৰোধী ঐক্য মঞ্চ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কংগ্ৰেছ দলৰ কৰ্মীখিনি, বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।